যি কৰিছে সেইটো হ'ল হিমন্ত বিশ্বই কৰিছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে উচ্ছেদটো কৰাই আছে, বেলেগ একো নাই। মানে মুছলমানৰ ঘৰটো ভাঙি দিলে হিন্দুৱে ভাল পাব, এই উদ্দেশ্যতে উচ্ছেদটো কৰি আছে। আৰু এই উদ্দেশ্যটো লগত ৰাখি তেওঁ মানে ডাঙৰ কোম্পানীবিলাকক আদানীক মাতি দিবৰ কাৰণে উচ্ছেদ কৰি আছে। গতিকে তাৰ বাহিৰে বেলেগ উদ্দেশ্য নাই। হিমন্ত বিশ্ব শৰ্মা এজন সাম্প্ৰদায়িক মানুহ, সাম্প্ৰদায়িক হিচাপে তেওঁ মুছলমানৰ ওপৰত এটেক কৰিছে। সেইটো দুৰ্ভাগ্যজনক। মই আশা কৰোঁ যে চৰকাৰে ইয়াত বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰি মানুহবিলাকক ঘৰ এৰি দিবলৈ অনুৰোধ কৰিব। কিন্তু এনেকৈ ঘৰ ভাঙি নষ্ট কৰি বৰবাদ কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ৰাইজে মাটি দিম বুলি কৈছে, কিন্তু এনেকুৱা উৎপাত কৰিব। অবৈধ নাগৰিক যদি আছে একদম খেদিব লাগে, বিদেশী যদি আছে হয়নে নহয়? বিদেশী খেদিব লাগে নাই? মুছলমান মানুহবিলাকক সোধক যে মুছলমান মানুহে কৈ আছে যে বিদেশীক খেদিব লাগে, বুজিছে নাই? মানে মই বুজাইহে দিছোঁ যে ইয়াতে 500 বিঘা মাটি এটাৰ কাৰণে যে আমি 60 বছৰ আছোঁ, গতিকে আমাক ইয়াত থাকিবলৈ দিয়ক। কৈছে যে চৰকাৰক যদি মাটি লাগে আমি মাটি দিম, কিন্তু এনেকৈ আমাক অত্যাচাৰ কৰিব নালাগে। এই গোটেই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে 3টা ষ্টে অৰ্ডাৰ দিছে যে এতিয়া উচ্ছেদ কৰিব নালাগে। তাৰ পাছতো বেআইনীভাৱে এই উচ্ছেদ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চলাইছে। এইটো অকল সংখ্যালঘুৰ ওপৰত একদম দাদাগিৰি। এইটো সংখ্যালঘুৰ বিৰুদ্ধে এটা শত্ৰুতা, তাৰ বাহিৰে আন একো নহয়। সেইকাৰণে এই সময়ত ৰাইজৰ বিপদৰ সময়ত মই এটা খবৰ ল'বলৈ আহিছোঁ। ৰাইজকো এটা কথা কৈ দিছোঁ, মই খবৰ ল'বলৈ আহিছোঁ, কোনেও গণ্ডগোল কৰিব নোৱাৰিব। মই ধুনীয়াকৈ কথাখিনি পাতি দিম। ইতিমধ্যে মই ডিচিক কৈ দিছোঁ, আৰু ইতিমধ্যে মই চিফ মিনিষ্টাৰৰ লগতো আজি ৰাতিপুৱা কথা পাতিছোঁ। চিফ মিনিষ্টাৰক মই স্পষ্টকৈ কৈছোঁ যে আপুনি 500 বিঘা মাটি দিব লাগিব। কাৰণ ইয়াৰ পৰা মোৰ ওচৰলৈ মানুহ গৈছিলে, ইয়াৰ পৰা বহুতখিনি মানুহ গৈছিলে। গুৱাহাটীলৈ যাওঁতে তেওঁলোকে মোক কৈছিলে যে আপুনি এবাৰ ৰিকুৱেষ্ট কৰক যে চিফ মিনিষ্টাৰক যে মাটি 500 বিঘা দি দিলেই হ'ব। ঠিক আছে, মই চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছোঁ। চিফ মিনিষ্টাৰে কৈছে যে ডি চিৰ লগত তুমি আলোচনা কৰি লোৱা। মই আজি ডি চিক ইতিমধ্যে কৈছোঁ। ডি চিয়েও কৈছে যে মোক এখন মেমৰেণ্ডাম, এখন চিঠি দি দিব লাগে, মই কথাটো টেকল কৰিম আৰু 500 বিঘা মাটি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম। গতিকে মই চেষ্টা কৰিম, আপোনালোকৰ কাৰণে চেষ্টা কৰিম। আপোনালোক কোনো আৱেগিক নহ'ব, উত্তেজিত নহ'ব, গণ্ডগোল নকৰিব। মই চেষ্টা কৰি দিম আপোনালোকৰ ইয়াত 500 বিঘা মাটি একেলগতে মানুহখিনি বহিবৰ কাৰণে 500 বিঘা মাটি 1.5 কঠা মানকৈ পৰাকৈ এটা মাটি দিয়াৰ কাৰণে মই চেষ্টা কৰি দিম। মই জানো তাত আমাৰ মানুহো আছিলে। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানুহে তাতে পাইছিলে, এলটমেণ্ট পাইছিলে। আকৌ সেই এলটমেণ্ট কৰা মানুহবিলাকক এতিয়া টকা 50,000 দিম বুলি কৈ ঘৰটো ভাঙি দিছে। এটা ফেমিলিত ছাৰ 50,000 টকা পালে কি কৰিব কওকচোন? কমচে কম 3 লাখ টকা এটা পাব লাগে এটা ফেমিলি। কৈ দিয়ক, আপুনি কথাটো বুজাই দিয়ক, আপুনি কৈ দিয়ক। মই চিএম ছাৰ ডাঙৰীয়াক এটা কথা ক'ব খুজিছোঁ। চিএম ছাৰ ডাঙৰীয়া, আপোনাক মই কৰজোৰে অনুৰোধ কৰিছোঁ, ছাৰ আপুনি এটা ফেমিলিক কমচে কম 3 লাখ টকাকৈ আৰ্থিক সাহায্য দিব লাগে। আৰু ইয়াতে আপুনি এটা মাটিৰ এটা 500 বিঘা মাটিৰ এটা ব্যৱস্থা কৰি দিব লাগে, এই ৰাইজখিনি যাতে ইয়াতে থাকিব পাৰে। ছাৰ আমি জন্মৰ পৰা ইয়াতে বসবাস কৰি আছোঁ।